বিশেষকৈ আপোনালোকে জানে সেই তাত যিসকল প্ৰাৰ্থীয়ে সাক্ষাৎকাৰত উপস্থিত হৈছিল সেই প্ৰাৰ্থীসকল আমাৰ মাজত আছে। তেখেতলোকক সুধিলে আপোনালোকে ওলাব। তেখেতলোকৰ 1 লাখতকৈ অধিক প্ৰাৰ্থী আছিলে, তেওঁলোকে আবেদন জনাইছিলে আৰু তেওঁলোকে সাক্ষাৎকাৰত উপস্থিত হৈছিলে। তাৰ পাছত তেখেতলোকে কিন্তু মাত্ৰ 25,000 এই আঁচনি অন্তৰ্ভুক্ত কৰিছে আৰু 75,000 যিহেতু থাকি গ'ল, সেই 75,000 তেওঁলোকে এই আঁচনি অন্তৰ্ভুক্ত নকৰি অসমৰ মুখ্যমন্ত্ৰীয়ে কৈছে যে তেওঁলোকে যিটো পৰ্টেল খুলিব সেই পৰ্টেলত নতুনকৈ আবেদন কৰিব লাগিব। আমাৰ কথা হৈছে তেখেতলোকে সাক্ষাৎকাৰ বা তেখেতলোকৰ প্ৰশিক্ষণ কি কাৰণে লৈছিলে এইসকলক, তেওঁলোকে এইসকলক যেতিয়ালৈকে এই আঁচনি অন্তৰ্ভুক্ত নকৰে তেতিয়ালৈকে আমি কিন্তু ক্ষান্ত নহওঁ। আৰু তাৰ সমান্তৰালকৈ তেখেতলোকে যিহেতু বিজেপি যিসকল প্ৰাৰ্থী আছে বা বিজেপি যিসকল অঙহী বঙহী আছে তেওঁলোকক এই তালিকাত অন্তৰ্ভুক্ত হোৱা আমি দেখিবলৈ পাইছো। সেইকাৰণে কৈছো যে এইখন গেৰুৱাকৰণ সম্পূৰ্ণৰূপে বন্ধ হ'ব লাগিব আৰু যোগ্য প্ৰাৰ্থীসকলক ইয়াত নিৰ্বাচন কৰিব লাগিব। আৰু যি 75,000 আছে সেই 75,000 দিয়াৰ পাছত তেখেতলোকে অন্য কাৰোবাক দিয়ে বা 1 লাখটো বেলেগক দিয়ে আমাক ক'বলগীয়া নাই। সেয়ে কৈছো যে যোগ্য প্ৰাৰ্থী বঞ্চিত হলে কিন্তু অসম চৰকাৰে ইয়াৰ ভয়ংকৰ পৰিস্থিতিৰ মুখামুখি হ'বলৈ সাজু থাকক। তাৰ সমান্তৰালকৈ আমি কৈছো যে